LibreOffice Writer সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। এই শিক্ষণত আমি শিকিম ৰাইটাৰৰ পৰিচয়, ৰাইটাৰৰ বিভিন্ন টুলবাৰ, কেনেকৈ এটা নতুন ডকুমেন্ট আৰু আগৰে পৰা থকা ডকুমেন্ট খুলিব পাৰি, কেনেকৈ এটা ডকুমেন্ট সেভ কৰিব পাৰি, আৰু কেনেকৈ ৰাইটাৰত এটা ডকুমেন্ট বন্ধ কৰিব পাৰি। LibreOffice Writer হৈছে LibreOffice Suite-ৰ শব্দ লেখন অংগ। ই Microsoft Office Suite-ৰ Microsoft Word-ৰ সমপৰ্যায়। ই এটা বিনামূলীয়া আৰু মুক্ত উৎসৰ সফ্টৱেৰ, গতিকে ইয়াক কোনো ধৰণৰ বাধা নিষেধ নোহোৱাকৈ ভগাব, উন্নীতকৰণ আৰু বিতৰণ কৰিব পাৰি। ভাগ বিতৰণ কৰাৰ বাবে মুকলি হোৱাৰ বাবে ইয়াক কোনো ধৰণৰ লাইসেন্স মাচুল নিদিয়াকৈ ভাগ বিতৰণ কৰিব পাৰি। LibreOffice Suite-ৰ সৈতে কাম কৰিবলৈ আপুনি হয় Microsoft Windows 2000 আৰু ইয়াৰ ওপৰৰ সংস্কৰণ যেনে MS Windows XP বা MS Windows 7 অথবা GNU বা Linux আপোনাৰ অপাৰেটিং সিস্টেম হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইয়াত আমি অপাৰেটিং সিস্টেম হিচাপে GNU বা Linux আৰু LibreOffice Suite ভাৰ্চন 3.3.4 ব্যৱহাৰ কৰিছো। যদি আপোনাৰ LibreOffice Suite ইনষ্টল হৈ থকা নাই, তেনেহলে Synaptic Package Manager ব্যৱহাৰ কৰি ৰাইটাৰ ইনষ্টল কৰিব পাৰি। Synaptic Package Manager সম্পৰ্কে অধিক তথ্যৰ বাবে লিনাক্স শিক্ষণ সহায়িকা চাওক আৰু এই ৱেবছাইটত থকা নিৰ্দেশনা অনুযায়ী LibreOffice Suite ডাউনলোড কৰক। সবিশেষ নিৰ্দেশনা LibreOffice Suite সম্পৰ্কীয় প্ৰথম শিক্ষণ সহায়িকাত পোৱা যাব। মনত ৰাখিব, ইনষ্টল কৰা সময়ত ৰাইটাৰ ইনষ্টল কৰিবৰ বাবে কমপ্লিট অপশ্যন ব্যৱহাৰ কৰিব। যদি ইতিমধ্যে আপুনি LibreOffice Suite ইনষ্টল কৰিছে, আপোনাৰ স্ক্ৰীনৰ ওপৰৰ বাওঁফালৰ কোণত থকা এপ্লিকেশ্যনছ অপশ্যনত ক্লিক কৰিলে LibreOffice Writer পাব। আৰু তাৰ পিছত অফিচত আৰু তাৰ পিছত LibreOffice অপশ্যনত ক্লিক কৰি LibreOfficeৰ বিভিন্ন উপাদানৰ সৈতে এটা নতুন ডায়লগ বাকচ খোল খায়। Suite-টোৰ শব্দ লেখন উপাদান LibreOffice Writer পাবলৈ টেক্সট ডকুমেণ্ট অপশ্যনত ক্লিক কৰক। ইয়ে ৰাইটাৰৰ প্ৰধান উইণ্ডত এখন খালী ডকুমেণ্ট খুলি দিব। ৰাইটাৰ উইণ্ডৰ বহুতো টুলবাৰ আছে, যেনে টাইটেল বাৰ, মেনু বাৰ, ষ্টেণ্ডাৰ্ড টুলবাৰ, ফৰমেটিং বাৰ আৰু ষ্টেটাছ বাৰ, য'ত সঘনাই ব্যৱহৃত অপশ্যনবিলাক থাকে। শিক্ষণ আগবঢ়াৰ লগে লগে এইবোৰৰ বিষয়ে আমি শিকি যাম। এতিয়া ৰাইটাৰত কেনেকৈ এটা নতুন ডকুমেণ্ট খুলিব পাৰি এই বিষয়ে শিকি আমাৰ শিক্ষণ আৰম্ভ কৰোঁ। ষ্টেণ্ডাৰ্ড টুলবাৰত থকা নিউ আইকনত ক্লিক কৰি আপুনি এটা নতুন ডকুমেণ্ট খুলিব পাৰে। অথবা মেনু বাৰত থকা ফাইল অপশ্যনত ক্লিক কৰি আৰু তাৰ পিছত নিউ অপশ্যনত ক্লিক কৰি আৰু শেষত টেক্সট ডকুমেণ্ট অপশ্যনত ক্লিক কৰি। দুয়োটা ক্ষেত্ৰতে এখন নতুন ৰাইটাৰ উইণ্ড খোল খোৱা দেখিবলৈ পাব। এতিয়া এডিটৰ এলেকাত কিছু কথা টাইপ কৰক। ধৰা হওক আমি টাইপ কৰিম ৰেজিউমে। লিখা হোৱাৰ পিছত ইয়াক ভৱিষ্যত ব্যৱহাৰৰ বাবে ছেভ কৰি থোৱা উচিত। ফাইলটো ছেভ কৰিবৰ বাবে মেনু বাৰত থকা ফাইলত ক্লিক কৰক আৰু তাৰ পিছত ছেভ এজ অপশ্যনত ক্লিক কৰক। স্ক্ৰীনত এটা ডায়লগ বাকচ ওলায়, য'ত আপুনি নেমৰ ঘৰত আপোনাৰ ফাইলৰ নাম ভৰাব লাগিব। গতিকে ফাইলৰ নাম হিচাপে ৰেজিউমে ভৰাওক। নেম ঘৰৰ তলত ছেভ ইন ফল্ডাৰ ঘৰ আছে, য'ত আপুনি ফাইলটো ছেভ কৰিব বিচৰা ফল্ডাৰৰ নামটো ভৰাব লাগে। ছেভ ইন ফল্ডাৰ ঘৰত থকা তলমুৱা কাঁড়ত ক্লিক কৰক। মেনুখনত ফল্ডাৰৰ এখন তালিকা দেখা পাব, য'ত আপুনি আপোনাৰ ফাইলটো ছেভ কৰিব পাৰে। এতিয়া আমি ডেস্কটপ অপশ্যনত ক্লিক কৰোঁ। ফাইলটো ডেস্কটপত ছেভ হ'ব। আপুনি ব্ৰাউজ ফৰ আদাৰ ফল্ডাৰ্ছতো ক্লিক কৰিব পাৰে আৰু আপোনাৰ ফাইলটো ছেভ কৰিব বিচৰা ফল্ডাৰ নিৰ্বাচন কৰিব পাৰে। এতিয়া ডায়লগ বাকচৰ ফাইল টাইপ অপশ্যনত ক্লিক কৰক। ইয়ে আপোনাৰ ফাইলটো ছেভ কৰিব পৰা ফাইল টাইপ অপশ্যন অথবা ফাইলৰ এক্সটেনশ্যন দেখুৱাব। LibreOffice Writer-ৰ পূৰ্বনিৰ্ধাৰিত ফাইল টাইপ হৈছে ODF টেক্সট ডকুমেণ্ট, যিয়ে .odt এক্সটেনশ্যন দিয়ে। ODT-য়ে ৱৰ্ড ডকুমেণ্টৰ বাবে সকলোৱে গ্ৰহণ কৰা মুক্ত মানদণ্ড অপেন ডকুমেণ্ট ফৰমেট অথবা ODF ফৰমেটত সূচায়।
ইয়াক Open Standards in E-Governanceৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নীতিয়েও মানি লৈছে। LibreOffice Writerত খুলিব পৰা .odt টেক্সট ডকুমেণ্ট হিচাপে সেভ কৰাৰ উপৰি আপুনি ইয়াক MS Office Word প্ৰগ্ৰামত খুলিব পৰাকৈ .doc আৰু .docx ফৰমেট হিচাপেও সেভ কৰিব পাৰে। অন্য এটা জনপ্ৰিয় ফাইল এক্সটেনশন হৈছে .rtf। ই ৰিচ টেক্সট ফৰমেটক সূচায়। এতিয়া ODF টেক্সট ডকুমেণ্ট অপশ্যনত ক্লিক কৰক। আপুনি ফাইল টাইপ অপশ্যনৰ কাষত ফাইল টাইপ ODF টেক্সট ডকুমেণ্ট আৰু ব্ৰেকেটৰ ভিতৰত .odt প্ৰদৰ্শিত হোৱা দেখা পাব। এতিয়া সেভ বুটামত ক্লিক কৰক। ইয়ে আপোনাক ৰাইটাৰ উইণ্ডলৈ উভতাই লৈ যাব আৰু টাইটেল বাৰত আপোনাৰ পছন্দৰ ফাইল নেম আৰু এক্সটেনশন দেখা পাব। এতিয়া ৰাইটাৰ উইণ্ডত এটা টেক্সট ডকুমেণ্ট লিখিবলৈ আপুনি সাজু হ'ল। ওপৰত আলোচনা কৰা ফৰমেটবোৰৰ বাহিৰে ৰাইটাৰ ডকুমেণ্ট ৱেব পেজ ফৰমেট .html হিচাপেও সেভ কৰিব পাৰি। আগতে ব্যাখ্যা কৰা ধৰণে একে নিয়মেৰে ইয়াক কৰিব পাৰি। মেনু বাৰৰ ফাইল অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত Save As অপশ্যনত ক্লিক কৰক। এতিয়া ফাইল টাইপ অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত HTML ডকুমেণ্ট এণ্ড উইথিন ব্ৰেচেছ OpenOffice.org ৰাইটাৰ অপশ্যনত ক্লিক কৰক। এইটো অপশ্যনে ডকুমেণ্টক .html এক্সটেনশন দিয়ে। সেভ বুটামত ক্লিক কৰক। এতিয়া ডায়লগ বাকচৰ Ask when not saving in ODF format অপশ্যনত শুদ্ধ চিন দিয়ক। শেষত Keep Current Format অপশ্যনত ক্লিক কৰক। ডকুমেণ্টটো .html এক্সটেনশনেৰে সেভ হোৱা দেখিবলৈ পাব। ষ্টেণ্ডাৰ্ড টুলবাৰত Export Directly as PDF অপশ্যনত ক্লিক কৰি ডকুমেণ্টটো PDF ফৰমেটলৈও নিব পাৰি। আগতে কোৱা ধৰণে আপুনি সেভ কৰিব বিচৰা ঠাই নিৰ্বাচন কৰক। ইয়াৰ উপৰি মেনু বাৰৰ ফাইল অপশ্যনত ক্লিক কৰি Export as PDF কৰিও ইয়াক কৰিব পাৰে। ওলাই অহা ডায়লগ বাকচটোৰ Exportত ক্লিক কৰক আৰু তাৰ পিছত Save বুটামত ক্লিক কৰক। এটা PDF ফাইল তৈয়াৰ হ'ব। এতিয়া প্ৰথমে ফাইলত আৰু তাৰ পিছত Closeত ক্লিক কৰি এই ডকুমেণ্টটো বন্ধ কৰোঁ। ইয়াৰ পিছত আমি LibreOffice Writerত আগৰে পৰা থকা এটা ডকুমেণ্ট কেনেকৈ খোলে সেয়া শিকিম। Resume.odt ডকুমেণ্টটো খোলো আহক। আগৰে পৰা থকা এটা ডকুমেণ্ট খুলিবলৈ প্ৰথমে ওপৰত থকা মেনু বাৰৰ ফাইল মেনুত ক্লিক কৰক আৰু তাৰ পিছত Open অপশ্যনত ক্লিক কৰক। দেখা পাব যে স্ক্ৰীনত এটা ডায়লগ বাকচ ওলাই আহিছে। আপুনি ডকুমেণ্টটো য'ত সেভ কৰিছিল সেই ফল্ডাৰটো ইয়াত বিচাৰক। ইয়াৰ বাবে ডায়লগ বাকচটোৰ ওপৰৰ বাওঁ কোণত থকা সৰু পেন্সিল বুটামটোত ক্লিক কৰক। ইয়াত আছে Type a File Name। এইটোৱে লোকেশ্যন বাৰ ঘৰ এটা মুকলি কৰে। আপুনি বিচৰা ফাইলৰ নামটো ইয়াত টাইপ কৰক। গতিকে আমি ফাইলৰ নামটো লিখিম Resume। এতিয়া Resume এটা ফাইল নাম হিচাপে দেখুওৱা প্ৰদৰ্শিত তালিকাখনৰ পৰা আমি Resume.odt নিৰ্বাচন কৰিম। এতিয়া Open বুটামত ক্লিক কৰক। দেখা পাব যে Resume.odt ফাইলটো খোল খাইছে। ইয়াৰ পৰিৱৰ্তে ওপৰৰ টুলবাৰৰ Open আইকনত ক্লিক কৰি আৰু পৰৱৰ্তী কামখিনি ওপৰত কৈ অহা একে ধৰণে কৰি আগৰে পৰা থকা ফাইল খুলিব পাৰি। আপুনি ৰাইটাৰত Microsoft Word ব্যৱহাৰ কৰা .doc আৰু .docx এক্সটেনশনযুক্ত ফাইলো খুলিব পাৰে। ইয়াৰ পিছত এটা ফাইল কেনেকৈ সালসলনি কৰিব পাৰে আৰু একেটা ফাইল নেমত সেভ কৰিব পাৰে সেয়া দেখা পাব। প্ৰথমে মাউচৰ বাওঁ ক্লিকৰ সহায়ত Resume বুলি লিখা কথাখিনিৰ কাষত ক্লিক কৰি ওপৰেৰে ড্ৰেগিং কৰি কথাখিনি সিলেক্ট কৰক। ইয়ে কথাখিনি সিলেক্ট কৰি জিলিকাই তুলিব। এতিয়া মাউচৰ বাওঁ বুটাম এৰি দিয়ক। কথাখিনি এতিয়াও জিলিকি থাকিব। এতিয়া ষ্টেণ্ডাৰ্ড টুলবাৰত থকা বল্ড আইকনত ক্লিক কৰক। কথাখিনি ডাঠ হৈ পৰিল। কথাখিনি পৃষ্ঠাটোৰ মাজত এলাইন কৰিবলৈ টুলবাৰৰ চেণ্টাৰ্ড আইকনত ক্লিক কৰক। দেখা পাব যে কথাখিনি পৃষ্ঠাটোৰ মাজত এলাইনড হৈ পৰিছে। এতিয়া আমি কথাখিনিৰ ফণ্টৰ আকাৰ ডাঙৰ কৰিম। ইয়াৰ কাৰণে টুলবাৰৰ ফন্ট চাইজ ঘৰত থকা তলমুৱা কাঁড়ত ক্লিক কৰক। ড্ৰপ ডাউন মেনুখনত আমি 14ত ক্লিক কৰোঁ।
দেখা গল কথাখিনি ফন্টৰ আকাৰ 14 লৈ বৃদ্ধি পাইছে এতিয়া ফন্ট নেম ঘৰৰ তলমুৱা কাৰত ক্লিক কৰক আৰু ফন্ট নাম হিচাপে UNDOTUM নিৰ্বাচন কৰক টুলবাৰৰ সেভ আইকনত ক্লিক কৰক গতিকে দেখা পালে যে ফাইলটোৰ সালসলনি কৰা সত্বেও একেটা নামতে সেভ হৈছে আপোনাৰ ফাইলটো সেভ কৰাৰ পিছত যেতিয়া ইয়াক বন্ধ কৰিব বিচাৰে মেনুবাৰত থকা ফাইল মেনুত ক্লিক কৰি ক্লোজ অপশ্যনত ক্লিক কৰক ইয়ে আপোনাৰ ফাইলটো বন্ধ কৰিব এইখিনিতে আমাৰ লিব্ৰিঅফিছ ৰাইটাৰৰ কথন শিক্ষণ সমাপ্ত হৈছে চমুকৈ আমি শিকিলো ৰাইটাৰৰ পৰিচয় ৰাইটাৰৰ বিভিন্ন টুলবাৰৰ বিষয়ে ৰাইটাৰত এটা নতুন ডকুমেন্ট আৰু আগৰে পৰা থকা ডকুমেন্ট কেনেকৈ খুলিব পাৰি ৰাইটাৰত এটা ডকুমেন্ট কেনেকৈ সেভ কৰিব পাৰি ৰাইটাৰত এটা ডকুমেন্ট কেনেকৈ বন্ধ কৰিব পাৰি বিস্তৃত কাম ৰাইটাৰত এটা নতুন ডকুমেন্ট খুলক practice.odt নাম দি ইয়াক সেভ কৰক এই কথাখিনি লিখক This is my first assignment ফাইলখন সেভ কৰক লিখাখিনি আন্ডাৰলাইন কৰক ফন্টৰ আকাৰখিনি 16 লৈ বৃদ্ধি কৰক এতিয়া ফাইলটো ক্লোজ কৰক তলৰ সংযোগত থকা ভিডিও চাওক কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰি চাব পাৰে কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT MHRD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পৃষ্ঠপোষকতা আগবঢ়াইছে এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro ৱেবছাইটত পোৱা যাব এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লৱ প্ৰাণ গোস্বামীয়ে আৰু এয়া হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি যোগদানৰ বাবে ধন্যবাদ